গাইজ এইখন হ'ল গুৰু নানক। ইয়াত দেখিছে 2x1 বিজনেছ ক্লাছ বাছ গুৱাহাটী টু ডিব্ৰুগড় দুলীয়াজান নাহৰকটীয়া যায়। বাছখন বহুত ধুনীয়া হয়। ইয়াত দেখিছে। আজি বলকচোন ভিতৰৰ কেবিন আৰু ইণ্টাৰভিউ দেখাম বাৰু। আগতে বাহিৰৰখিনি চাই লওক। 2x1 বিজনেছ ক্লাছ, ইয়ৰ ছেফটি ইজ আৱাৰ ৰেছপনচিবিলিটি। ইয়াত দেখিছেনে? আৰু এইখন হ'ল কেবিন, অশোক লেনৰ বাছ হয়। ইয়াত দেখিছে ওপৰত আছে শ্লিপাৰ ষ্টাফৰ কাৰণে। পিছপিনে সৰুকৈ চিট আছে, বহিবলৈও পাৰে, বস্তু ৰাখিবলৈ পাৰিব। আৰু ইণ্টাৰভিউখিনি দেখাইছোঁ বাৰু। বলক ভিতৰলৈ যাওঁ এতিয়া। দেখিছে 2x1। মোৰ ৰাইট চাইডে আছে ছিংগল চিট আৰু লেফ্ট চাইডে আছে ডাবল চিট। বাছখন মাজতে অলপ গেপ আছে। দেখিছে এই চিটটো অলপমান বেলেগ ষ্টাইলত বনাইছে। চিষ্টেমটো অলপ বেলেগ বাৰু। ইয়াতে লেগ স্পেচ মজা পাব যোনে বহিব ইয়াতে। আৰু এইখনে হ'ল লাষ্টৰ চিটবোৰ দেখাই দিছোঁ বাৰু এবাৰ। বাছখন নন এচি হয়। গাইজ দেখিলে আপোনালোকে গুৰু নানক বাছৰ ভিতৰৰ ইণ্টেৰিয়ৰ আৰু চিটবোৰ দেখালোঁ। নন এচি বাছ হয় আৰু লগতে আছে পাইলট দাদা। পাইলট দাদা ভিৰত নাহে বাৰু। এতিয়া মই বাছৰ টিকেটৰ দাম আৰু টাইম সুধিম। দাদা টিকেটৰ দামটো কওকচোন। 600 ন? ছিংগল ডাবল ছেম নেকি? কেইটা বজাত এৰিব ইয়াৰ পৰা? 6টা বজাত। আৰু ষ্টপেজ কৰি দিব খাবলৈ ৰাতি জখলাবন্ধা। আৰু ৰেড বাছত টিকেট এভেইলেবল পাবনে? ৰেড বাছত টিকেট পাই যাব গাইজ। ৰেড বাছত কণ্টেক্ট নাম্বাৰো পাই যাব। অ'কে গাইজ, বাছখন ঠিকে আছে বাৰু। 2x1 এয়া দেখিছে বিজনেছ ক্লাছ ইয়ৰ ছেফটি ইজ আৱাৰ ৰেছপনচিবিলিটি লিখাই আছে।